এয়া চাওকচোন, আমকেইটা মানে কিনি অনা আম আছিলে। যিহেতু আমাৰ ঘৰত আম গছ নাই, আমি আম খোৱাৰ দিনত মানে আম খোৱা ছিজনত আৰু মানে আমি কিনি আমবিলাক খাব লগা হয়। সেইকাৰণে এয়া ধুই কৰি লৈছোঁ আমকেইটা। এতিয়া মানে বাকলখিনি মানে গুচাই পেলাই আমখিনি কাটি পেলাই খাম আৰু। এয়া গুচুৱাই আছোঁ বাকলখিনি দেই। যিহেতু ফল মূল হোৱা দিনত যিহেতু ঘৰত আমাৰ সকলো বস্তুৱে কিনা কুটা, শাক পাচলিৰ পৰা তেল, নিমখ, হালধি আৰু ফলহা বস্তুবিলাকো আমি কিনিয়ে খাব লগা হয়। আৰু আম খোৱা ছিজনতো যিহেতু আমি আম কিনিয়ে খাব লগা হয়, ঘৰত গছ নাই যিহেতু। আৰু বতৰৰ ফল বতৰতে খাব লাগে বুলি কয় নহয়, সেইকাৰণে মানে কিনি কুটি হ'লেও মানে খাওঁৱে আৰু। আম বুলি ক'লে মানে মানুহবিলাকৰ এটা লোভ আৰু। যিহেতু বছৰেকৰ ফল, সকলোৱে আম বুলি ক'লে লোভ লাগি যায়। সেইকাৰণে কিনি কুটি হ'লেও মানে আৰু খাব লগা হয় দেই। এয়া বাকল গুচোৱাই ৰেডি। আৰু এয়া ধুই কৰি ধুনীয়া একদম কাটি কুটি ৰেডি। এতিয়া একদম খাবলৈ লাগে দেই। এয়া